সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচন আৰু এই ভিডিঅ'ৰ জৰিয়তে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ কেইটামান প্ৰশ্ন আগবঢ়াব বিচাৰিছোঁ আৰু প্ৰশ্নকেইটা হ'ল চাওক মুখ্যমন্ত্ৰী মহোদয়ে বৰ্তমান সময়ত আঁচনি দিছে বাবু আঁচনি মইনা আঁচনি নিযুত মইনা আঁচনি লাখপতি আঁচনি অৰুণোদয়ৰ আঁচনি যি আঁচনিসমূহে ডাইৰেক্ট বেংক একাউণ্টলৈ পইচা দি আছে তাৰ মাজতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ আগবঢ়াব বিচাৰিছোঁ প্ৰশ্নটো হ'ল যিহেতু আপোনাৰ চৰকাৰখনে অকল ধনী মানুহক আৰু দুখীয়া মানুহৰ চৰকাৰ নেকি মধ্যবিত্ত পৰিয়ালৰ কাৰণে আপোনাৰ চৰকাৰটো নহয় নেকি এইটো ডাইৰেক্ট প্ৰশ্ন মধ্যবিত্ত পৰিয়ালসমূহৰ কাৰণে আপুনি কি আঁচনি আনিছে আৰু মধ্যবিত্ত পৰিয়াল যেনিবা মধ্যবিত্ত পৰিয়ালৰ যিসমূহ বেকাৰ যুৱক আছে যুৱক যুৱতী আছে তেওঁলোকক আপুনি কি আঁচনিত সাঙুৰিছে এই প্ৰশ্নটো আপোনাৰ চৰকাৰলৈ আগবঢ়াইছোঁ মধ্যবিত্তৰ পৰিয়ালসমূহে কি আপোনাক ভোট নিদিয়ে নেকি আপোনাক টেক্স নিদিয়ে নেকি তো গোটেইখিনি যেহেতু ধনী মানুহেও টেক্স দিয়ে দুখীয়া মানুহেও টেক্স দিয়ে মধ্যবিত্ত মানুহেও টেক্স দিয়ে আৰু মধ্যবিত্ত পৰিয়ালৰ পৰা যিবিলাক যুৱক যুৱতী আছে তেওঁলোকৰ কাৰণে আপুনি কি আঁচনি আনিছে এই ভিডিঅ'ৰ জৰিয়তে আপোনাক পোনপটীয়াভাৱে সুধিছোঁ আৰু যেহেতু নৰ্মেল সময়ত যদি প্ৰশ্ন কৰোঁ তেতিয়াহ'লে হেমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ গৈয়ে নাপাব আৰু এই সময়টো সঠিক সময় বুলি অনুমান কৰিছোঁ যিহেতু সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচন এই নিৰ্বাচনৰ আগতে আপোনাক এই ভিডিঅ'ৰ জৰিয়তে এই প্ৰশ্নটো কৰিছোঁ মধ্যবিত্ত পৰিয়ালৰ যুৱক যুৱতীসকলে আপোনাৰ চৰকাৰৰ পৰা কি আঁচনি লাভ কৰিছে বা কৰিব সেইটো আপুনি স্পষ্ট কৰক লগতে মধ্যবিত্ত পৰিয়ালৰ যিবিলাক যুৱক যুৱতী আছে বেকাৰ যুৱক যুৱতী তেওঁলোকক আপুনি কি কৰ্মসংস্থাপন দিব বা দিছে এইটো আপোনাৰ চৰকাৰৰ পৰা জানিব বিচাৰিছোঁ লগতে মধ্যবিত্তৰ পৰিয়ালসমূহে যদি মানে কি কয় কিবা আপোনাৰ চৰকাৰৰ তৰফৰ পৰা যদি কিবা ছাবচিডিত লোন চোন পায় তেতিয়াহ'লে নিশ্চয় ভাল হ'ব আৰু যিহেতু চৰকাৰৰ মন্ত্ৰী বিধায়কৰ পত্নীসকলে যিহেতু চৰকাৰী ছাবচিডি থকা লোন চোন পায় কিন্তু আমাৰ নিচিনা মধ্যবিত্ত যুৱক যুৱতীসকলে চৰকাৰী ছাবচিডিৰ লোন কিয় নাপায় আৰু আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যিহেতু আমি মধ্যবিত্ত পৰিয়ালৰ পৰা বিলংছ কৰোঁ আমাৰ কিন্তু যিবিলাক চৰকাৰী বেংক আছে চৰকাৰী বেংকৰ পৰা আমি কোনো ধৰণৰ লোন চোন নাপাওঁ যিহেতু ষ্টেট বেংকত যদি আমি এটা লোন এপ্লিকেশ্যন কৰোঁ মানে লগে লগে ৰিজেক্ট কৰি দিয়া হয় এই বিষয়ে আপোনাৰ চৰকাৰে কি মানে ব্যৱস্থা কৰিব আমাক কিন্তু চৰকাৰৰ ফালৰ পৰা অলপ হেল্প লাগা আছে আৰু মধ্যবিত্ত যিখিনি মানে পৰিয়াল আছে তেওঁলোকৰ কাৰণে আপুনি কিবা এটা কৰিব বুলি আশা ৰাখিছোঁ যোৱাকালিও এটা নিউজ দেখিলোঁ সেই নিউজত হেমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে চৰকাৰী চাকৰিয়ালৰ কাৰণে কিবা বিশেষ সুবিধা দিব যিহেতু চৰকাৰী চাকৰিয়ালক যদি আপোনালোকে সুবিধা দিয়ে আৰু একেবাৰে দুখীয়া মানুহক যদি আপোনাৰ আঁচনি পোনপটীয়াভাৱে তেওঁলোকৰ একাউণ্টত পইচা দিয়াৰ ব্যৱস্থা কৰিছে আমাৰ নিচিনা মধ্যবিত্ত যুৱক যুৱতীসকলৰ কাৰণে আপুনি কিয় ব্যৱস্থা গ্ৰহণ নকৰে এইটো প্ৰশ্ন ডাইৰেক্ট পোনপটীয়াভাৱে এই ভিডিঅ'ৰ জৰিয়তে সুধিছোঁ আৰু এই সময়ত যদি প্ৰশ্ন সোধা যায় তেতিয়াহ'লে নিশ্চয় আপোনাৰ চৰকাৰে অকণমান চকু দিব আৰু স্পেচিয়েলি আমাৰ মধ্যবিত্ত পৰিয়ালৰ ফালৰ পৰা আপোনাক এটা অনুৰোধ জনাইছোঁ যাতে আমাৰ কাৰণেও আপোনাৰ চৰকাৰে কিবা এটা কৰে ধন্যবাদ।